পাও কি রোদ দিছে এই রোদ খানত বাপারে আজি 32 ডিগ্রি সেলসিয়াস চলি আছে বর্তমান সেই কারণে ভাবিছো যে কি এই গরমত একদম পুরা দেহা যায় কলা পৰি গেছে এনেইতো মানুহটো কলাই কিন্তু আজি ভাবছো কি অলপমান ঠাণ্ডা হৈ আহিব তাৰ মানে আজি গৈ আছো দাৰাগাঁও ধুনীয়াকে খুৰাহঁতৰ ঘৰ আহি পালো এতিয়া বাইক লৈ কিনে ধুনীয়াকে দাৰাগাঁও যাম আৰু এইবাৰ দাৰাগাঁওলৈ প্ৰথমবাৰৰ কাৰণে मोटो ब्लॉग करी किने जाम तो बोलो हमें वीडियो तो स्टार्ट करो वेलकम टू माय यूट्यूब चैनल सीके ट्रैवल तो हमारा बनता है गाइस चलिए शुरू करते हैं आज का वीडियो तो मैंने आरंभ करता है पहले गाड़ी पूरा एकदम माने सीट लारी बनवा है विषय पूरा एकदम रोड दी किने किबा एकदम अकल हम नहीं जाएंगे ये राजीव भाई भी जाएगा और मैं अंकुर भाई को कॉल किया था उन्होंने बोला मैं नहीं जाऊंगा नाइसदो আর কি করে এই আছে আমার একটা ডাঙৰ রাইড ঠিকতেও যদি কইকি বলে মই নৰু দে যাবা তো এতিয়া এনেকৈ ওলাই দিলো এতিয়া যাব লাগে পুৰা একদম মটো ব্লক সেটআপ ৰেডি তো এতিয়া বাইকখন স্টাৰ্ট দিব লাগে চাবি তাত ক'ত থলো আছে তো এতিয়া যাব লাগে তো ইফালে এতিয়া গাড়ী স্টাৰ্ট দি দিব লাগে চলো এয়া হেল্ল হেল্ল 1 2 3 মাইক টেষ্টিং তো এতিয়া ধুনীয়াকৈ ওলালো যাব মানে কেমেৰাৰ এংগলটো অলপমান মিলাব লাগিব বাৰু তো ইয়াৰে পৰা এতিয়া ওলাই দেও ইয়াত পুৰা একদম ৰ'দে ৰ'দ দিছে ওয়াও ওই আয়ে गेटमैन गेट खोलो तो এতিয়া এনেকৈ ওলাই দিলো সিকিউৰিটি गेट खोलो আও গাড়ী স্টাৰ্ট বন্ধ হৈ যায় তো এতিয়া আমি এনেকৈ ওলাই দিলো এতিয়া যাব লাগে আৰু ক'ত দাৰাগাঁও তো গাড়ী একলাই মই নহয় ইও চলাব আৰু এটা বস্তু দেখাব আছে ৰ'ব দেখাই আছো এই গ্লাছখন যে দেখা পাইছে আপোনালোকে এই গ্লাছখন সিদিনাখনে তাৰমানে গাড়ীখন ডাবল ষ্টেণ্ড দি কিনে বালা মাটিত থৈছিলোঁ থওঁতে তাৰমানে কি গাড়ী বাগৰি কিনে সেই গ্লাছখন ভাঙি গৈছে তাৰপিছত আপোনাৰ এই যে মোবাইল চাৰ্জ দিয়া এইটো যে লগাইছিলোঁ এইটোৱে তাৰমানে কি ভাঙি গৈছিল পৰি কিনে মানে মই মানুহটো পৰা নাই দিয়কচোন মানে এইটোৱে ভাঙিছে তো এতিয়া এইবিলাক বাদ দিলোঁ এতিয়া আমি একদম পুৰা ঠাণ্ডা হ'বৰ কাৰণে গৈ আছোঁ দাৰাগাঁও তো এতিয়া বলক দাৰাগাঁওলৈ আমি যাত্ৰা আৰম্ভ কৰোঁ আৰু তেলৰ দাম যিটোহে বাঢ়ছি এই দামত যদি আৰু যদি গতি কৰি থাকে তেনেহ'লে আৰু ঘূৰা পাকাৰ বাদ দিব লাগিব দি কিনে চাইকেলত ধৰিব লাগিব আৰু বেলেগ উপায় নাই তো এতিয়া ডাইৰেক্ট আমি হাৱলৈ গৈলো আগতে তো এনেকৈ আহি পালোঁ আমি নেশ্যনেল হাইৱে এতিয়া ডাইৰেক্ট আমি এনেকৈ যাম মানে বৰমা হৈও যাব পাৰি আৰু মেদা হৈ কিনে এনেকৈ যাব পাৰি ডাইৰেক্ট একদম নিকাচি উঠিম তাৰপিছত সেইফালে দাৰাগাঁও তো এতিয়া নেশ্যনেল হাইৱেৰ পৰা এনেকৈ আমি কদমতল হৈ কিনে এতিয়া সোমাই দিম দি কিনে সেইফালে এনেকৈ তাৰমানে কি গৈ পোৱা নাই আগতে দাৰাগাঁৱত মানে মটো ব্লগিং কৰি কিনে একবাৰ গৈছিলোঁ বনজিৎ আৰু মই আমি দুয়োটাই গৈছিলোঁ তো সেইটো বাৰু বেলেগ কথা এতিয়া ধুনীয়াকৈ আমি পটাপট যাই লওঁ আৰু তালৈকে কাৰণ ৰ'দো বহুত দিছে নহ'লে আৰু পিছত সিজি যাব দেখা আছে আগতে এইফালে আমি আহি পালোঁ কদমতল আৰু ইয়াতে মই এতিয়া প্ৰথমতে হাৱাটো চেক কৰিব লাগিব গাড়ীৰ নহ'লে তাৰমানে হা ক'ত আছিল তাতে দেখাতো বাদ দি ইয়াতে আছে না নাই ক'বাইছা হাৱা চেক কৰা আছে না ইয়াতে হাৱাটো চেক কৰিব লাগিব নহ'লে বা ৰাইট চাইডে ক'ত দেখছা ওতে এয়া তো এতিয়া আমাৰ ইয়াতে হাৱা চাৱা গোটেইখিনি দিয়া কমপ্লিট হ'ল এতিয়া আৰু ওলাই এই কহে যায় বাপা আৰু ছিগনেল লাইট নাই এনে আৰু গাড়ী চলাব লাগে চলো ইয়াৰ মুঠতে তো এতিয়া আপোনালোকে চাবলৈ পাব চিকে ট্ৰেভেলত মষ্ট পপুলাৰ দাৰাগাঁও দেখা পাব আপোনালোকে বহু দিনৰ মূৰত যোৱাবাৰো অহা হোৱা নাছিল দাৰাগাঁৱত কিন্তু এইবাৰ বোলো নহয় এই কথা নহয় আমাৰ ইয়াতে বাৰু বৰ্তমান 32 ডিগ্ৰী মাৰি আছে কিন্তু দিল্লীত এইমাত্ৰ চালোঁ মানে 38 ডিগ্ৰী মাৰি আছে আপোনালোকে ভাবিছোঁ কিটো লেভেলত তাৰমানে গৰম দি আছে তো কি হ'ব আৰু নাজানো কিন্তু আমি এতিয়া 32 ডিগ্ৰীতে সান্তনা লৈ কিনে আমি দাৰাগাঁৱত মানে অলপমান ঠাণ্ডা হ'ব গৈ আছোঁ সেইকাৰণে তো এতিয়া ডাইৰেক্ট গৈ কিনে আপোনালোকক নিকাচিত লগ পাই আছোঁ দিয়ক তো এনেকৈ মেদা আহি পালোঁ আৰু আজি মেদাৰ তাৰমানে কি সাপ্তাহিক বজাৰ তো বহুত ডাঙৰ হয় আৰু মেদাত আমাৰ তাৰমানে মোৰ মানে আমাৰ গোটেই পুৰণ ঘৰো না তাৰমানে ইয়াতেই মোৰ জন্ম হৈছিল এই মেদা বোলা ঠাইখিনিত ইয়াতেই মোৰ জন্ম হৈছিল আৰু ইয়াতেই
এতিয়া আছোঁ বৰ্তমান মানে আহিছোঁ আজি ফুৰিব এইটো চাইডে। তো এইফালে মেদাৰ বজাৰখন হৈছে এইফালে, তো বহুত ডাঙৰ হয় আৰু বজাৰখন। তো এই ই ৰিক্সা গিলখানৰ কাৰণে সঁচাই দে বৰ বঢ়িয়া দে, জহাই পাই সহায় কাটে তাৰমানে ই ৰিক্সাৰ তাৰমানে মহিমা কেতিয়াও বুজিব নোৱাৰে। ইয়াতে হৈছে মেদা বজাৰখন। তো এতিয়া আমি চিধা যাম পূৰা একদম গৈ কিনে আমি দাৰাগাঁও মিলেগা হামকো। এটা কথা কওঁ, জীৱনত আপোনালোকে কেইটামান বস্তুক বিশ্বাস নকৰিব, যেনে ই ৰিক্সা, কুকুৰ, সৰু চলি, হাঁহ। মানে হাঁহটো কিহৰ কাৰণে জানে না, হাঁহৰ কেতিয়াও তাৰমানে বিজ্ঞান নাথাকে। সি যদি আগত দেখি যদি আহিছে সি আগত দেখিয়ে যাব, সি বেকত কেতিয়াও যাব নোৱাৰে। সেইকাৰণে মই কওঁ হাঁহৰ কেতিয়াও বিজ্ঞান নাই। আৰু ছাগলী এইবিলাকৰ পৰা অলপমান সাৱধান থাকিব, সেইবিলাক তাৰমানে আপোনাক কেতিয়া কোনটো দিশেৰে ক'ত লৈ যায় একো পাত্তা নাই তাৰমানে, এনেকুৱা ধৰণৰ বস্তু। আৰু এইখিনি ঠাই আহি পেলাই কিবা এটা ভাল লাগে তাৰমানে, এইখিনি ঠাইত তাৰমানে গছ গছনি যিটো লেভেলত ৰৈছে, মানে গমাৰি হওক বা চেগুন হওক, এই লেভেলত ইয়াতে এইবিলাক গছ ৰৈছে না, এইবিলাক চব গোটেই একদম চেগুনৰে বাগান হয়। তো ভাল লাগে আৰু কিবা এইখিনি জেগা একদম পৰিৱেশটো তাৰমানে কিবা এটা কি বুলি ক'ম, মানে মুখেৰে যিটো ভাষা নাথাকে সেনেকুৱা ধৰণৰ এইখিনি ঠাইৰ মানে পৰিৱেশটো। তো সেইকাৰণে ভাল লাগে চব একদম পূৰা চব চেগুন গছ। তো এতিয়া আমি লাহেকৈ আমাৰ পুৰণ ঘৰেও পাই গ'লোঁ, মানে এই আমাৰ পুৰণ ঘৰ। ইফালে এইটো হৈছে টিহু নদী, আৰু এইফালে ইয়াতেই মোৰ জন্ম হৈছিল, এইটোৱে হৈছে মোৰ পুৰণ ঘৰ। কোনোবা আছে নেকি? কায়ো নাই, বাদ দিয়া। নহ'লে দেখলি আৰু তাৰমানে কি সোমাই যাব লাগিব, সেইকাৰণে দেখলি সোমাই যাব লাগিব। সেইকাৰণে ইমান এটা মাথা নামৰো আৰু। এতিয়া ডাইৰেক্ট আপোনালোকক গৈ কিনে মচলপুৰত লগ পাই আছোঁ, মচলপুৰ নহয় নিকাচিত লগ পাই আছোঁ। তাত ৰেষ্ট ল'ম অলপ, লৈ কিনে যাম। এতিয়া গাড়ীখন ৰাজীৱক চলাব দিওঁ অলপমান, কাৰণ মই বহুত গাড়ী চলাব নোৱাৰোঁ। মই নিকাচিৰ পৰা সেইভাগে সেইখিনি ৰাস্তা আপোনালোকক দেখুৱাম। এইখিনি এতিয়া ৰাজীৱক চলাব দিওঁ আৰু গাড়ীখন, দিয়ক বাই বাই। তো এতিয়া ইয়াৰে পৰা আৰু ৰাজীৱক চলাব দিওঁ গাড়ীখন। তই মটো ব্লগটো ছেট আপ কৰিলোঁ। তো এইফালে আমৰ গছ, কিন্তু আম খাব পাৰি। যদি চুৰকা তুৰকা লৈ আম চাম মজাকে খাই যাই থাকিব পাৰিলো হয়। তো এতিয়া গৈ থাকো আৰু চব পুৰা এইবিলাক চব দাৰাগাঁও যোৱা মানুহে চব একদম এইবিলাক চব দাৰাগাঁৱে যাব। চলো মই যাই পাব আমাত কৰি আগে। এনেকৈ আহি গ'লো বৰ্তমান মচলপুৰ, আৰু সেইফালে মচলপুৰৰ ৰাস্তা তাৰমানে কি কৰিছে যে অলপ ভাল কৰিছে, অলপ এনেকুৱা। আৰু এনেকৈ আহি পালো আমি কুৱেৰী চক, আৰু ইয়াতে আছে জুবিন গাৰ্গৰ হত্যা কৰা সেই লম্পট কেইটা বুলি ক'লো, সেইকেইটা ইয়াতে আছে। এইখন আগত জেলখানা ইয়াতে আছে। চামকানু মহন্ত ইহঁত গোটেইকেইটা আছে। মাৰো নেকি আগ যাই? তো ইয়াতে আছে সেই বিখ্যাত পাখণ্ড কেইটা, যিকেইটা পাখণ্ডই জুবিন গাৰ্গক হত্যা কৰিছিল। আৰু এনেকৈ আহি পালো আমি নিকাচি, আৰু এতিয়া অলপ আগৰ পৰা আৰু মই গাড়ী চলাম। আৰু এনেকৈ মোটামুটি আহি আমি দাৰাগাঁৱৰ ওচৰ পালো আৰু তো এনেকৈ আমি মোটামুটি দাৰাগাঁও পাম আৰু অলপমান গ'লে। এইফালে আগত আপোনালোকে পাহাৰ দেখা পাইছে, এতিয়া এইখিনি জেগাত ধুনীয়াকে মটো ব্লক কৰি কিনে যাম। তো ইয়াৰ পৰা মোটামুটি আৰু 2 কিলোমিটাৰ মান আছে, তাৰ পিছত আমি গৈ পাম সেই বিখ্যাত দাৰাগাঁও। আৰু এই পানীৰ ভিডিঅ' কৰি আছে দেই কৰ।